আজি আকৌ আহিলো এটা নতুন ভিডিঅ' লৈ। নমস্কাৰ, মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব। পানীত পৰি মানুহৰ মৃত্যু নহয়, মানুহৰ মৃত্যু হয় সাঁতুৰিব নজনাৰ বাবে। একেদৰে জীৱনত সমস্যাৰ সৃষ্টি নহয়, সমস্যা তেতিয়া হয় যেতিয়া মানুহে পৰিস্থিতিৰ লগত যুঁজিব নাজানে। মানুহ ধনী হ'লে পাহৰি যায় তেওঁ যে এদিন দুখীয়া আছিল, শিক্ষক হ'লে পাহৰি যায় তেওঁ যে এদিন ছাত্ৰ আছিল, শাহুৱেক হ'লে পাহৰি যায় তেওঁ যে এদিন বোৱাৰী আছিল। মোৰ কথা যিমান বেয়াকৈ কৈ থাকক, কাৰণ ৰ'দ যিমানেই কঠিন নহওক কিয় সাগৰৰ পানী কেতিয়াও ৰ'দৰ তাপত নুশুকায়। তুমি আহিবা বুলিয়েই আকাশ ডাৱৰীয়া, বৃষ্টি অহা নাই। তুমি আহিবা বুলিয়েই কৃষ্ণচূড়াৰ ফুলবোৰ এতিয়াও যোৱা নাই সৰি। প্ৰশ্ন যিটোৱেই হওক উত্তৰ তুমি, ৰাস্তা যিটোৱেই হওক লক্ষ্য তুমি, কষ্ট যিমানেই হওক সুখ তুমি। তোমাক যিমানেই খং নকৰোঁ কিয় তথাপি মোৰ প্ৰিয় ভালপোৱা তুমি। এবাৰ মাথো মোৰ মনৰ কিতাপখন মেলি চোৱা, প্ৰথম পৃষ্ঠাৰ পৰা শেষলৈ কেৱল তুমি আৰু তোমাৰ নামেই পাবা। তুমি মোক ভাল পোৱা নে নোপোৱা সেয়া মোৰ বিষয় নহয়, তোমাক মই ভাল পাওঁ সেয়াই মোৰ আনন্দ। প্ৰেম কৰি প্ৰতিদান দিম এইটো আৱশ্যক নহয়, তোমালৈ মনত পৰিলে তোমাক কৈ দিম এইটোও আৱশ্যক নহয়। কন্দাজনে তোৰ হৃদয়ৰে কান্দে চকুলোৰে বোৱাবই লাগিব সেইটোও যে আৱশ্যক নহয়। কেতিয়াও নুসুধিবা মোক মই তোমাক কিমান ভাল পাওঁ, মাথো জানিবা তুমি যিমান অনুভৱ কৰিব পাৰিছা তাতকৈ বহুত বেছি মই তোমাক ভাল পাওঁ। আৰু যিটো তুমি অনুভৱ কৰিব নোৱাৰিবা নে মই বুজাব পাৰিম। মই তোমাক খুব ভাল পাব বিচাৰোঁ আৰু তাৰ বিনিময়ত মোক তোমাৰ পৰা একোকেই নালাগে, মাথো বিচাৰোঁ তোমাৰ হৃদয়খনত ক্ষুদ্ৰ এটি স্থানত য'ত মই থাকি গোটেই জীৱন তোমাক ভাল পাই যাব পাৰোঁ। প্ৰেম এক মাত্ৰ এনেকুৱা বস্তু য'ত সকলো ভাল লাগে, সুখো ভাল লাগে, দুখো ভাল লাগে, হাঁহিও ভাল লাগে, কান্দিও ভাল লাগে, যিটো প্ৰেমত নপৰাজনে কেতিয়াও অনুভৱ কৰিব নোৱাৰে। সেইকাৰণে নুবুজাজনক বুজিবলৈ নাই আৰু যিয়ে বুজি পায় তাৰ ওচৰত সামান্য এটি কথাৰহে প্ৰয়োজন। আমাৰ জীৱনলৈ ভাল বেয়া বহুত মানুহ আহে, প্ৰতিজন মানুহে এটা এটা পাঠ পঢ়াই যায়, সেই পাঠেই আমাৰ জীৱন সলনি কৰি পেলায়। জীয়াই থাকিবলৈ তাই প্ৰেৰণা যোগালে, সুখী হৈ থাকিবলৈ তাই প্ৰাৰ্থনা কৰিলে, হে ভগৱান তুমি তাইক সকলো দিবা যিয়ে মোক তাইৰ অন্তৰত ঠাই দিলে। তুমি মোক ভাল পোৱা নে নোপোৱা সেয়া মোৰ বিষয় নহয়, তোমাক মই ভাল পাওঁ সেয়া মোৰ আনন্দ। প্ৰকৃততে সেইসকলেহে প্ৰেমৰ কোমল অনুভূতিবোৰক অনুভৱ কৰিব পাৰে, যিসকলে প্ৰেমৰ কোনো প্ৰতিদান নিবিচাৰে, কেৱল মাথো ভাল পাবহে জানে। ভাল পোৱানো কি, বিশেষ দিন কি, তোমাৰ নাম শুনি উশাহটো ৰৈ যোৱা প্ৰতিটো দিনেই মোৰ বাবে বিশেষ দিন, ভালপোৱাৰ দিন। 2-4 দিন কাৰোবাৰ কেয়াৰ লোৱাটো হৈছে প্ৰেম আৰু ওৰেটো জীৱনৰ দায়িত্ব লোৱাটো হৈছে ভালপোৱা। সুখৰ সৈতে টকাৰ কোনো সম্পৰ্ক নাই, টকা কেৱল চাহিদা পূৰণ কৰে। সকলো সুখ যদি টকাৰ দ্বাৰা পোৱা গ'লেহেঁতেন তেন্তে ভালপোৱাও দোকানত বিক্ৰী হ'লেহেঁতেন। প্ৰথম ভালপোৱা দ্বিতীয় ভালপোৱা বুলি কোনো কথা নাই, যাক পোৱাৰ পিছত আন কাৰোবাক ভাল পাবলৈ মনে নকয় সেয়াই ভালপোৱা। ধন্যবাদ, আকৌ লগ পাম এটা নতুন ভিডিঅ' লৈ।